নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ B.Ed কমন এণ্ট্ৰেন্স টেষ্ট 2023ৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰি আছিলোঁ। এই ভিডিঅ'টো পাৰ্ট 2 হয়। ইয়াত মই কুৱেশ্যন নম্বৰ 31ৰ পৰা 45 লৈকে ডিছকাছ কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Question number 23. If A plus B means A is the sister of B, A into B means A is the wife of B. A% of B means A is the father of B, and A minus B means A is the brother of B. Which of the following means D is the daughter of B? প্ৰশ্নত কৈছে যে যদি প্লাছ হয় তেন্তে সিস্টাৰ, যদি ইনটু হয় তেন্তে ওয়াইফ, যদি পার্সেন্ট হয় তেন্তে ফাদার, যদি মাইনাস হয় তেন্তে ব্রাদার। আমি ব্রাদার আৰু সিস্টাৰৰ কাৰণে এই সিম্বলটো ইউজ কৰিম। ফাদাৰৰ কাৰণে এই সিম্বল আৰু সনৰ কাৰণে এই সিম্বল, হাজবেণ্ড আৰু ওয়াইফৰ কাৰণে এই সিম্বল। যদি মেল হয় তেন্তে প্লাস, ফিমেল হলে মাইনাস। যদি আমি অপশন কেইটা চাওঁ, অপশন এ আৰু অপশন বি লাষ্টত টি আছে। চ' ইয়াৰ পৰা আমি টি মেল নে ফিমেল উলিয়াব নোৱাৰিম। চ' এই দুটা অপশন কেঞ্চেল হ'ব। আকৌ যদি অপশন ডিটো চাওঁ, ইয়াত কৈছে যে টি এছৰ ব্ৰাদাৰ। চ' এইটো অপশনো কেঞ্চেল হ'ব। অনলি অপশন চিটো কাৰেক্ট হ'ব। যদি আমি ইয়াক সলভ কৰোঁ তেন্তে পি কিউৰ ওয়াইফ হয়, আকৌ কিউ আৰৰ ফাদাৰ হয়, আর টিৰ ব্ৰাদাৰ হয়, আকৌ টি এছৰ সিস্টাৰ হয়। চ' আমি সিস্টাৰ পালোঁ টি। চ' এইটো ফিমেল হয়। অপশন চিটো অনলি কাৰেক্ট। কুৱেশ্যন নম্বৰ 24. ফাইণ্ড দ্য শ্বেপ টু ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক। এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি শ্বেপ বহিব আমাক উলিয়াবলৈ কৈছে। যদি আমি চাওঁ, ফাৰ্ষ্ট লাইনত ফাৰ্ষ্ট আছে সাৰ্কেল, তাৰ পাছত আছে ট্ৰাইংগল, নেক্সট আছে স্কোৱাৰ। সেকেন্ড লাইনত ফাৰ্ষ্ট আছে ট্ৰাইংগল, নেক্সট আছে স্কোৱাৰ, আকৌ নেক্সট আছে সাৰ্কেল। এইটো যদি চাওঁ, ফাৰ্ষ্ট আছে স্কোৱাৰ, নেক্সট আছে সাৰ্কেল, কিন্তু ইয়াত ট্ৰাইংগল নাই। চ' ট্ৰাইংগল। আকৌ যদি চাওঁ, ইয়াতে ব্লেক চিম্বল আছে, ইয়াত ইনসাইড আছে, ইয়াত আউটসাইড। ইয়াত আউটসাইড আছে, ইয়াত ব্লেক আছে, ইয়াত ইনসাইড আছে। ইয়াত যদি চাওঁ, ইয়াত আছে ইনসাইড, ইয়াত আছে আউটসাইড, কিন্তু ব্লেক নাই। চ' ব্লেক এটা ইয়াত বহিব। এনেকুৱা ধৰণৰ চিম্বল ক'ত আছে? অপশন চিত আছে। চ' অপশন চিটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 25. ফাইণ্ড দ্য মিছিং নাম্বাৰ ইন দ্য ফলোয়িং। আমাক ইয়াত কুৱেশ্যন মাৰ্ক আৰু মিছিং নাম্বাৰ দিয়া আছে। জাষ্ট আমি এনচাৰটো উলিয়াব লাগে। আমি এনেকৈ চাম, যিহেতু তলত ডাঙৰ নাম্বাৰ আছে, চ' এনচাৰটো ফাইণ্ড আউট কৰাত ইজি হ'ব। যদি আমি 10 স্কোৱাৰ মাইনাছ 5 স্কোৱাৰ কৰোঁ তেন্তে আমি পাম 10 স্কোৱাৰ 100 মাইনাছ 5 স্কোৱাৰ 25। ইয়াক যদি আমি মাইনাছ কৰোঁ আমি পাম 75। আকৌ যদি 7 স্কোৱাৰ মাইনাছ 3 স্কোৱাৰ কৰোঁ আমি পাম 7 স্কোৱাৰ 49 মাইনাছ 3 স্কোৱাৰ 9। যদি আমি ইয়াক মাইনাছ কৰোঁ তেন্তে আমি পাওঁ 40। আমি ইয়াকো কৰিম। 12 স্কোৱাৰ মাইনাছ 8 স্কোৱাৰ যদি কৰোঁ আমি পাম 12 স্কোৱাৰ 144 মাইনাছ 8 স্কোৱাৰ 64। ইয়াক যদি আমি মাইনাছ কৰোঁ আমি পাম 80। চ' অপশ্যন ডিটো কাৰেক্ট।
Question number 26. If a session has an interval of 45 minutes, the first half of the session was over 22 minutes ago. The next half of the session is at 12:10 p.m. What is the time now? প্ৰশ্নত আমাক দিয়া আছে ইণ্টাৰভেল 45 মিনিটছ। ফাৰ্ষ্ট হাফ অফ দ্য ছেশ্যন অভাৰ হয় 22 মিনিটৰ আগত। নেক্সট হাফ অফ দ্য ছেশ্যন অভাৰ হয় 12:10 p.m. তেন্তে বৰ্তমান টাইমটো আমাক উলিয়াবলৈ কৈছে। আমি ইয়াৰ কাৰণে নেক্সট হাফ অফ দ্য ছেশ্যনৰ পৰা ইণ্টাৰভেল টাইমটো মাইনাছ কৰিম। 12:10 p.m. পৰা আমি মাইনাছ কৰিম 45। যদি আমি ইয়াক মাইনাছ কৰোঁ আমি পাম 11:25 a.m. প্ৰশ্নত যিহেতু 22 মিনিটৰ আগত ফাৰ্ষ্ট হাফ অফ দ্য ছেশ্যনটো অভাৰ হয় বুলি কৈছে, এতিয়া প্ৰেজেণ্টত কি হ'ব? 11:25ৰ লগত আমি প্লাছ কৰিব লাগিব 22। ইয়াক যদি আমি প্লাছ কৰোঁ আমি পাম 11:47। চ' অপশ্যন এটো কাৰেক্ট। Question number 27. 1. Statement 1. Importance of yoga is being realized all over the world. 2. Statement 2. There is an increasing awareness about health in the world. যদি আমি অপশ্যন কেইটা চাওঁ, অপশ্যন এ 1 is the cause and 2 is its effect. B. Both 1 and 2 are independent cause. C. 2 is the cause and 1 is its effect. D. Both 1 and 2 are effect of independent cause. So right answer to hobo option C. 2 is the cause and 1 is its effect. Question number 28. What will come in the place of question mark in the following series? এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি চিৰিজ বহিব আমাক উলিয়াবলৈ কৈছে। যদি আমি চাওঁ বিৰ পৰা ই মানে ইয়াত +3, ইৰ পৰা এইচ ইয়াতো +3, এইচৰ পৰা কে ইয়াতো +3। ঠিক তেনেকৈ আমি কেৰ পৰা যদি +3 কৰোঁ আমি পাম এন। আকৌ যদি চাওঁ আইৰ পৰা এল ইয়াতো +3, এলৰ পৰা অ +3, অৰ পৰা আৰ +3। ঠিক তেনেকৈ আৰৰ পৰা যদি আমি +3 কৰোঁ আমি পাম ইউ। আকৌ যদি চাওঁ পিৰ পৰা আৰ মানে +1, আৰৰ পৰা টি +1, টিৰ পৰা ভি +1। ঠিক তেনেকৈ আমি যদি ভিৰ পৰা +1 কৰোঁ তেন্তে আমি পাম এক্স। চ' অপশ্যন এটো কাৰেক্ট। Question number 29. 5 friends A, B, C, D and E are standing in a row facing south, but not necessarily in the same order. Only B is between A and E. C is immediate right to E. D is immediate left to A. On the basis of above information, which of the following statement is definitely true? ইয়াত কৈছে যে এ বি চি ডি আৰু ই চাউথলৈ ফেচিং কৰি আছিল আৰু ৰ ছাইডত ষ্টেণ্ডিং কৰি আছিল। আৰু কৈছে যে অনলি বি এ আৰু ইৰ মাজত বহে। আকৌ চি ইমিডিয়েট ৰাইটই ইৰ। ডি ইমিডিয়েট লেফ্টই এৰ। এতিয়া ইয়াৰ পৰা আমি কাৰেক্ট এনচাৰটো উলিয়াব লাগে। যদি আমি অপশ্যন এটো চাওঁ বি ইজ টু দ্য লেফ্ট অফ এ, বি এ লেফ্টত আছে, এইটো কাৰেক্ট নহয় কাৰণ বি ৰাইট ছাইডত আছে। অপশ্যন বি ডি ইজ দ্য থাৰ্ড টু দ্য লেফ্ট অফ ই, ডি ইৰ
তাৰ টু দ্য লেফ্টত আছে চ' এইটো কাৰেক্ট যদি আমি অপশ্যন চিটো চাওঁ বি ইজ টু দ্য ৰাইট অফ ই বি ইৰ ৰাইটত আছে বি কিন্তু ইৰ লেফ্টত আছে চ' এইটো কাৰেক্ট নহয় যদি আমি অপশ্যন ডিটো চাওঁ এ ইজ দ্য ছেকেণ্ড টু দ্য লেফ্ট অফ চি এ চিৰ ছেকেণ্ড টু দ্য লেফ্টত আছে কিন্তু এইটো নহয় ই থাৰ্ড টু দ্য লেফ্টত আছে চ' অপশ্যন ডিটো কাৰেক্ট নহয় অনলি অপশ্যন বিটো কাৰেক্ট হয় Question number 30. Pointing towards a girl, Rohit said, she is the daughter of only son of my grandfather. How is Rohit related to the girl? আমাক ইয়াত ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন দিছে জাষ্ট আমি এনচাৰটো উলিয়াব লাগে ইয়াত যিহেতু অফ আছে আমি অফবিলাকত চাৰ্কুল কৰি লওঁ আৰু একেবাৰে লাষ্টৰটো আমি ওৱানত পুট কৰিম এইটো টুত পুট কৰিম আৰু এইটো লাষ্টত আমি ব্ৰাদাৰৰ কাৰণে এই চিম্বলটো ফাদাৰৰ কাৰণে এই চিম্বলটো কাজিনৰ কাৰণে এই চিম্বলটো আংকলৰ কাৰণে এই চিম্বলটো ইউজ কৰিম ইয়াত যিহেতু ৰোহিতে কৈছে চ' ৰোহিত বহিব ইয়াত কৈছে যে মাই গ্ৰাণ্ডফাদাৰ মানে ৰোহিতৰ ফাদাৰজন হ'ব গ্ৰাণ্ডফাদাৰ অনলি চন মানে ফাদাৰজন হ'ব চি ইজ দ্য ডটাৰ এই ছোৱালীজনী হয় ডটাৰ এতিয়া আমাক ৰোহিত ছোৱালীজনীৰ লগত কি সম্পৰ্ক এইটো সুধিছে যদি আমি চাওঁ এই দুটাটো ব্ৰাদাৰ আৰু চিষ্টাৰৰ সম্পৰ্ক চ' অপশ্যন এটো কাৰেক্ট Question number 31. Inclusive education implies. কৈছে যে ইনক্লুসিভ এডুকেশ্যন কি ইমপ্লাইজ কৰে অপশ্যন এ এনশ্বৰিং লাৰ্নিং আউটকামছ অফ এভৰি চাইল্ড টু বি দ্য চেম বি ইনক্লুডিং দ্য ডিচেবল ইন দ্য মেইন ষ্ট্ৰীম চি প্ৰভাইডিং কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন বিল' 14 years ডি ensuring that no child is left behind in education. ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ensuring that no child is left behind in education. Question number 32. Reflective practice implies use of one's dash. ইয়াত কৈছে যে reflective practice কি implies কৰে অপশ্যন এ কগনিশ্যন বি মেটাকগনিশ্যন চি মেটাকগনিশ্যন অন কগনিশ্যন ডি ৰিইনফৰ্চমেণ্ট অফ লাৰ্নিং চ' ৰাইট এনচাৰটো হ'ব অপশ্যন বি মেটাকগনিশ্যন কুৱেশ্যন নম্বৰ 33 এ টিচাৰ উইল বিকাম এন ইফেক্টিভ কমিউনিকেটৰ ইফ অপশ্যন এ হি অব্লিক চি oblique they use instructional aids b helps student get meaning out of what is being taught c asks question in between teaching d helps student get correct answer to the question on the topic so your right answer hobo option b help student get meaning out of what is being taught Question number 34. In a classroom, a communicator's trust level is determined by dash. ইয়াত কৈছে যে এটা ক্লাছৰুমত কমিউনিকেটৰ এজনৰ ট্ৰাষ্ট লেভেলটো কিহৰ ওপৰত ডিটাৰমাইন কৰা হয় অপশ্যন এ দ্য ইউজ অফ হাইপাৰবোলা অপশ্যন বি দ্য চেঞ্জ অফ ভইচ লেভেল অপশ্যন চি দ্য ইউজ অফ এবষ্ট্ৰেক্ট কনচেপ্ট অপশ্যন ডি আই কণ্টেক্ট So, right answer to option D, eye contact. Question number 35. Which of the following best describe the role of a teacher as facilitator in a student-centered learning environment? কৈছে যে তলৰ কোনটো student-centered learning environmentত এজন টিচাৰৰ ৰোল এজ এ ফেচিলেটৰ হিচাপে বেষ্ট ডিছক্ৰাইব কৰা হৈছে
Option A, delivering lecture and disseminating correct information with illustration. B, providing direct instruction and guiding student step by step. C, creating opportunities for active learning and guiding student exploration. D, striking enforcing and rules and discipline in the classroom. So, ইয়াৰ correct answer হ'ব option C, creating opportunities for active learning and guiding student exploration. নম্বৰ 36ৰ পৰা 40 লৈকে আমাক পেজেছৰ কুৱেশ্যন দিয়া আছে। জাষ্ট আমি এইটো পঢ়ি এনচাৰটো উলিয়াব লাগে। মই জাষ্ট এনচাৰকেইটা কৈ দিম, আপোনালোকে পেজেছটো এবাৰ স্ক্ৰীনশ্বট কৰি পঢ়িব, তাৰপিছত এনচাৰটো ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 36, দ্য পেজেছ ইজ এবাউট অপশ্যন এ, জেণ্ডাৰ ইকুৱেলিটি, অপশ্যন বি, ক্লাইমেট চেঞ্জ, অপশ্যন চি, পাৰ্টিচিপেশ্যন অফ উমেন ইন পলিটিক্স, অপশ্যন ডি, significance of incorporating gender issue in climate change policies. So, option D to correct hobo, significance of incorporating gender issue in climate change policies. Question number 37, climate change impact men and women differently because. ইয়াত কৈছে যে ক্লাইমেট চেঞ্জবিলাক ইম্পেক্ট কৰা হৈছে মেন আৰু ওমেনৰ কাৰণ অপশ্যন এ, ওমেন আৰ মোৰ ভলুনাৰেবল টু ক্লাইমেট চেঞ্জ, অপশ্যন বি, ওমেন আৰ পুৰাৰ এণ্ড ৰিচিভ লেছ এডুকেশ্যন, অপশ্যন চি, বোথ এ এণ্ড বি, অপশ্যন ডি, নাইডাৰ এ নৰ বি। চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, বোথ এ এণ্ড বি। কুৱেশ্যন নম্বৰ 38, ক্লাইমেট চেঞ্জ পলিচি শুড টেক দ্য জেণ্ডাৰ ফেক্টৰ ইনটু একাউণ্ট বিকজ। ইয়াত কৈছে যে ক্লাইমেট চেঞ্জ পলিচিটো জেণ্ডাৰ ফেক্টৰ হয় কাৰণ অপশ্যন এ, women will feel involved and responsible, option B, women will be able to participate in administration, option C, it will promote women empowerment while addressing issues related to the climate change, option D, women will be able to protect themselves during natural disaster. So, your right answer of option D, women will be able to protect themselves during natural disaster. Question number 39, the word exacerbate in the pages mean. কৈছে যে exacerbate এই পেজেছৰ অৰ্থটো কি হয়? অপশ্যন এ, solve a problem, অপশ্যন বি, worsen a problem, অপশ্যন চি, address a problem, অপশ্যন ডি, none of the above. So, ইয়াৰ correct answer হ'ব অপশ্যন বি, worsen a problem. Question number 40, which word in the pages is an antonyms of the word resilient? কৈছে যে এই পেজেছৰ ৰেজিলেণ্টৰ এণ্টনিমছ কি হ'ব? অপশ্যন এ, ডিছপ্ৰপৰ্চনেটলি, অপশ্যন বি, ভালনাৰেবল, অপশ্যন চি, ছাষ্টেইনেবল, অপশ্যন ডি, ডিছেষ্টাৰ। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ভালনাৰেবল। Question number 41, choose the correct meaning in the idioms written in bold from among the option. ইয়াত আমাক idioms দিয়া আছে, তাৰপিছত আমি এনচাৰটো উলিয়াব লাগে। Harassed by a repeated act injustice, he decided to put his foot down. এই put his foot down ইয়াৰ idiomsৰ মিনিংটো আমাক উলিয়াবলৈ কৈছে। অপশ্যন এ, ৰিজাইন, অপশ্যন বি, নট টু য়েইল, অপশ্যন চি, উইথড্ৰ, অপশ্যন ডি, একচেপ্ট দ্য প্ৰপ'জেল আনকণ্ডিশ্যনেলি। চ' অপশ্যন এটো কাৰেক্ট হ'ব ৰিজাইন। কুৱেশ্যন নম্বৰ 42, এ পয়েম লেমিনেটিং দ্য ডেথ
নিয়েৰ এণ্ড ডিয়েৰ ওৱান্স ডেট। ইয়াত কৈছে যে ডেটৰ নিয়েৰ এণ্ড ডিয়েৰ ইয়াক কি বুলি কোৱা হয়? অপশ্যন এ চনেট, অপশ্যন বি ইলেজি, অপশ্যন চি এপিক, অপশ্যন ডি বালাড। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এলিজি। Question number 43. Exact term for impossible to change someone behavior is. ইয়াত কৈছে যে impossible to change someone behavior exact term to কি হয়? অপশ্যন এ incorrigible, অপশ্যন বি unchangeable, অপশ্যন চি unstoppable, অপশ্যন ডি invisible. চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ incorrigible. Question number 44. What is the synonym of the word abrogate? ইয়াত কৈছে যে এব্ৰগেডৰ সমাৰ্থক অৰ্থ কি হয়? অপশ্যন এ পাৰচুৱেট, অপশ্যন বি এনজেণ্ডাৰ, অপশ্যন চি ৰিপিল, অপশ্যন ডি পাৰ্নিছ। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰিপিল। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন নম্বৰ 45. Don't allow anyone to deceive you. Change into passive. ইয়াত আমাক পেছিভ ভইচত চেঞ্জ কৰিবলৈ কৈছে। যদি আমি অপশ্যনকেইটা চাওঁ, অপশ্যন এ ডন্ট বি ডিচিভ, অপশ্যন বি ইউ শুড নট এলাউ এনি ওৱান টু ডিচিভ ইউ, অপশ্যন চি ডন্ট গেট ডিচিভ বাই এনি ওৱান, অপশ্যন ডি ইউ শুড নট বি ডিচিভ। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইউ শুড নট এলাউ এনি ওৱান টু ডিচিভ ইউ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ। থেংক ইউ ছ' মাছ।